Question number 1. Which one is the largest district in Assam by land area? মাটিকালি অনুযায়ী অসমৰ সকলোতকৈ ডাঙৰ জিলা কোনখন? শুদ্ধ অপচন হ'ব অপচন বি কাৰ্বি আংলং। Question number 2. How many World Heritage Sites are there in Assam? অসমত বিশ্ব ঐতিহ্য ক্ষেত্ৰ কেইখন আছে? শুদ্ধ অপচন হ'ব অপচন বি 2. অসমত বিশ্ব ঐতিহ্য ক্ষেত্ৰ দুখন আছে, কাজিৰঙা আৰু মানস ৰাষ্ট্ৰীয় উদ্যান। Question number 3. How many of refineries are there in Assam? অসমত কেইটা তৈল শোধনাগাৰ আছে? শুদ্ধ অপচন হ'ব অপচন এ 4. অসমত 4টা তেল শোধনাগাৰ আছে। Question number 4. Which river flows through the northern part of Kaziranga National Park? তলৰ কোনখন নদী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ দিশেদি বৈ যায়? শুদ্ধ অপচন হ'ব অপচন ডি ব্ৰহ্মপুত্ৰ। Question number 5. Which is the largest oil refinery in Assam? তলৰ কোনটো অসমৰ বৃহত্তম তেল শোধনাগাৰ? শুদ্ধ অপচন হ'ব অপচন বি ডিগবৈ। Question number 6. Feral horses are found in which of the following national parks? তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা পোৱা যায়? শুদ্ধ অপচন হ'ব অপচন এ ডিব্ৰু-চৈখোৱা। Question number 7. Parag festival is celebrated by which community? পৰাগ উৎসৱ কোন সম্প্ৰদায়ৰ লোকে উদযাপন কৰে? শুদ্ধ অপচন হ'ব অপচন বি মিচিং। Question number 8. In which district is the Zonebill Fair organized every year? প্ৰতি বছৰে কোন জিলাত জোনবিল মেলা আয়োজন কৰা হয়? শুদ্ধ অপচন হ'ব অপচন সি মৰিগাঁও। Question number 9. Which national park in Assam is the largest? কোনখন অসমৰ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যান? শুদ্ধ অপচন হ'ব অপচন বি মানস। Question number 10. Which is the first national park in Assam? অসমৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান কোনখন? শুদ্ধ অপচন হ'ব অপচন ডি কাজিৰঙা। Question number 11. In terms of land area, the smallest district of Assam is? মাটিকালি অনুযায়ী অসমৰ আটাইতকৈ সৰু জিলাখন হৈছে? শুদ্ধ অপচন হ'ব অপচন এ সাউথ চালমাৰা মানকাছাৰ। Question number 12. In which year oil was first drilled in Assam? কোন চনত অসমত প্ৰথমবাৰ তেলৰ খনন কৰা হৈছিল? শুদ্ধ অপচন হ'ব অপচন ডি 1867। Question number 13. Which district in Assam is known as the land of red rivers and blue hills? অসমৰ কোনখন জিলাক ৰঙা নদী আৰু নীলা পাহাৰৰ দেশ বুলি জনা যায়? শুদ্ধ অপচন হ'ব অপচন বি কাৰ্বি আংলং। Question number 14. Jatinga village is located in which district of Assam? জাতিংগা গাঁও কোন জিলাত অৱস্থিত? শুদ্ধ অপচন হ'ব অপচন এ ডিমা হাছাও। Question number 15. Which is the last north bank tributary of Brahmaputra within Assam? অসমৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ অন্তিম উপনদী কোনখন? শুদ্ধ অপচন হ'ব অপচন এ সোনকোষ বা সোনকোষ। Question number 16. Which tributary of Brahmaputra is the largest? ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনদী কোনখন? শুদ্ধ অপচন হ'ব অপচন ডি সোৱণশিৰি। Question number 17. Which river separates the Karbi Anglong Plateau from the Naga Hills? কোনখন নদীয়ে কাৰ্বি আংলং মালভূমিক নগা পাহাৰৰ পৰা পৃথক কৰে? শুদ্ধ অপচন হ'ব অপচন সি ধনশিৰি। Question number 18.
Which is the largest south bank tributary of Brahmaputra? ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ আটাইতকৈ ডাঙৰ উপনদী কোনখন? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি কপিলী। Question number 19. In which year did the Project Tiger in Manas National Park commence? কোন চনত মানস ৰাষ্ট্ৰীয় উদ্যানত টাইগাৰ প্ৰজেক্ট আৰম্ভ হৈছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ 1973। Question number 20. Which northeastern state is known as the Jewel of India? উত্তৰ পূবৰ কোনখন ৰাজ্যক ভাৰতৰ গহনা বুলি জনা যায়? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি মণিপুৰ।